যিসকল মানুহে এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই সেইসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব কিয়নো ইতিমধ্যে অসম চৰকাৰে ঘোষণা কৰিছে 2024 চনৰ চৰকাৰী ঘৰৰ বাজেট। এইখন বাজেট অনুযায়ী অসম চৰকাৰে আকৌ নতুনকৈ 1 লাখ দুখীয়া মানুহক প্ৰদান কৰিব চৰকাৰী ঘৰ। অসম চৰকাৰে 2024 চনৰ বাজেটত কি ঘোষণা কৰিছে যদি জানিব বিচাৰে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব আৰু মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি অসম চৰকাৰৰ 2024 চনৰ বাজেট সম্বন্ধে এতিয়া আমি বিস্তাৰিত জানি লওঁ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অসম চৰকাৰে চৰকাৰী ঘৰলৈ এনেকৈ এখন সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াতে লিখা আছে মুখ্যমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ ৰূপায়ণৰ বাবে নিৰ্দেশনা। অসম চৰকাৰে অতি শীঘ্ৰেই মুখ্যমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত 1 লাখ দুখীয়াসকলক প্ৰদান কৰিব চৰকাৰী ঘৰ। তাৰ পিছত কোৱা হৈছে MMAYG ৰূপায়ণত পালন কৰিবলগীয়া প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ কাঠামো। এটা ঘৰৰ একক ইউনিটত খৰচ হ'ব 1,30,000 টকা, যিটো পোনপটীয়া লাভালাভ হস্তান্তৰৰ জৰিয়তে 3টা কিস্তিত প্ৰদান কৰা হ'ব। তো যিসকল দুখীয়া মানুহে মুখ্যমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ চৰকাৰী ঘৰ পাব সেইসকল দুখীয়া মানুহক অসম চৰকাৰে পোনপটীয়াকৈ 3টা কিস্তিত 1,30,000 টকা প্ৰদান কৰিব। তাৰ পিছত কোৱা হৈছে 95টা কৰ্মদিনৰ বাবে হিতাধিকাৰীক বৰ্তমান হাৰত MGNৰেগাৰ মজুৰি প্ৰদান কৰা হ'ব। তো 95টা কৰ্মদিনৰ বাবে কিন্তু জব কাৰ্ডৰ টকা প্ৰদান কৰিব চৰকাৰে। তাৰ পিছত কোৱা হৈছে ঘৰটোৰ ন্যূনতম আকাৰ হ'ব 25 বৰ্গমিটাৰ। তো ঘৰটোৰ আকাৰ কিন্তু 25 বৰ্গমিটাৰ। তাৰ পিছত কোৱা হৈছে ব্যৱহাৰিক আৰু বিত্তীয় ৰূপায়ণৰ বাবে PMAYGৰ বিদ্যমান MIS আৱাসত ব্যৱহাৰ কৰা হ'ব। তাৰ পিছত কোৱা হৈছে MMAYGৰ লক্ষ্য হৈছে 2023-24 চনত 1,30,000 যোগ্য হিতাধিকাৰীক ঘৰ প্ৰদান কৰা। তো অসম চৰকাৰে মুখ্যমন্ত্ৰী আৱাস যোজনাৰ অধীনত 2023-24 বিত্তীয় বৰ্ষত 1,30,000 দুখীয়া মানুহক প্ৰদান কৰিব মুখ্যমন্ত্ৰী আৱাস যোজনাৰ ঘৰ। তাৰ পিছত কোৱা হৈছে লগতে PMAYGৰ হিচাপত একে পৰিমাণৰ সাহায্যৰে চাহ বাগিচা শ্ৰমিক লাইনত 13,000 ঘৰ নিৰ্মাণ কৰা হ'ব। তো ইয়াতে কোৱা অনুযায়ী অসম চৰকাৰে চাহ জনজাতি চাহ শ্ৰমিক লাইনতো কিন্তু 13,000 ঘৰ নিৰ্মাণ কৰিব মুখ্যমন্ত্ৰী আৱাস যোজনা চৰকাৰী ঘৰৰ অধীনত। তাৰ পিছত কোৱা হৈছে 10% অতি দৰিদ্ৰ হিতাধিকাৰীক আৱাস ৱেটিং লিষ্টৰ পৰা নিৰ্বাচিত কৰা হ'ব। যিসকল মানুহৰ নাম চৰকাৰী ঘৰৰ ৱেটিং লিষ্টত আছে সেইসকল মানুহেও কিন্তু মুখ্যমন্ত্ৰী আৱাস যোজনাৰ অধীনত লাভ কৰিব চৰকাৰী ঘৰ। তো আজি ইমানেই, ধন্যবাদ।